হেল্ল' গাইজ, মই আছোঁ সুবনকুছি দলঙত। সুবনকুছি যি ৰাস্তা মই সৰুৰ পৰা দেখা পাই আহিছোঁ, এই ৰাস্তা আজিলৈকে ভাল হোৱা নাই। আজিলৈকে কোনো তাত পাকি ৰাস্তা হোৱা নাই। বহুত আহে ৰাস্তা ভাল কৰিম, কিন্তু ৰাস্তাৰ নামত কিমান পইচা আহে কিমান পইচা নাহে, কিন্তু ৰাস্তা অৱশেষত হৈ যায় মানে খালি কেইটামান শিল পৰে, তাৰপিছত ৰাস্তা আকৌ আগৰ দৰে হৈ যায়। বৰষুণ বা বাৰিষা বতৰ হ'লে মানুহৰ মানে অচলা অৱস্থা, মানুহ গাড়ী মটৰ যাওঁতে দূৰৰ কথা, খোজকাঢ়িয়ে যাব নোৱাৰে। আৰু তাৰ ভিতৰত আছে এই কোৰ বুলি কয়, সুবনকুছি গাঁৱৰ কোৰ, অৰ্থাৎ তাত কাঠৰ দলং আছে। এই কাঠৰ দলং অৱস্থা এতিয়াও আপোনালোকে চাওক, স্ক্ৰীণত দেখা পাইছে কাঠৰ দলঙৰ অৱস্থা। সেই দলঙৰ ওপৰ দিয়ে দিনে ৰাতিয়ে শ গাড়ী অহা যোৱা কৰে, কিমান ৰিক্সত অহা যোৱা কৰে। কিন্তু আপোনালোকে দেখা পাইছে যে সন্মুখত দুৰ্বল দলং বুলি এখন চাইনবোৰ্ড লিখি থৈ দিছে, আৰু এই চাইনবোৰ্ড লিখিয়ে চাগে উত্তৰ কামৰূপৰ কেন্দ্ৰীয় পথ মণ্ডলে চাগে ইয়াতে দায়িত্ব সামৰি থৈ দিছে। এই ৰাস্তাত আপোনাৰ সুবনকুছি যিটো ভিতৰুৱা গাঁও, সুবনকুছি আপোনাৰ সোণকুৰীয়াৰ পৰা যদি আপোনাৰ ৰঙিয়াত যাব লগা বা দাৰকুছি হৈ ৰঙিয়াত যাব লগা হয়, আপোনাৰ এটাই ৰাস্তা, এই ৰাস্তা দি আহিব লাগিব। গতিকে এই ৰাস্তা হৈছে আপোনাৰ দাৰকুছি টু সোণকুৰীয়া, অৰ্থাৎ সাতবুছি ঘগ্ৰাপাৰলৈ সংযোগী ৰাস্তা। এই ৰাস্তাৰ যিটো কাঠৰ দলং, এই কাঠৰ দলঙৰ অৱস্থা আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। কিমান বিপদসংকুল হৈ আছে, গতিকে তাৰে ওপৰেদি আপোনালোকে দেখা পাইছে, নিশ্চয় চাই আছে। গতিকে এই ৰাস্তা কোনোদিন ভাল হোৱা মই দেখা নাই। আৰু সাধাৰণ যদি কিবা এটা হ'লে সাধাৰণ কাঠৰ দলংখন দুই এটা কাঠ আনি ৰিপেয়াৰিং কৰি থৈ দিয়ে তাত। আৰু যোৱা বছৰৰ কাঠৰ দলংখন ভাঙি পাকা দলং, RCC দলং বনোৱাৰ কথা আছিলে, আৰু আধাৰশিলাও স্থাপন কৰিছিলে। কিন্তু আধাৰশিলা স্থাপন কৰাই থাকি গ'ল। আধাৰশিলা আজি ভাঙি মাটিত বাগৰি পৰি আছে। আপোনালোকে স্ক্ৰীণত দেখা পাইছে আধাৰশিলাৰ অৱস্থা কি। যি আধাৰশিলা হৈ থাকিল, কিন্তু দলং বনোৱাৰ RCC দলৰ কোনো নাম গন্ধে নাই। ইলেকশ্যন আহে, ইলেকশ্যন গুচি যায়। ইলেকশ্যন আগে সকলো মন্ত্ৰী বিধায়কে যে এইবাৰ দলংখন হ'ব, এইবাৰ দলংখন পাক্কা বনাই দিমে, কিন্তু ইলেকশ্যন গ'ল, দলংখনো বনোৱা শেষ। গতিকে আপোনালোকে দেখা পাইছে এই দলংখন হৈছে সুবনকুছি ৰাইজৰ কাৰণে এই দলংখন বহুত গুৰুত্বপূৰ্ণ দলং। গতিকে এই দলংখন অতি সোনকালে যে চৰকাৰে গুৰুত্ব দিব লাগে, বা ৰাইজৰ বিপুল দাবী, ৰাইজে দাবীও কৰে, কিন্তু আচল কথা হ'ল কি জানা, তাত বিধায়ক MLA চাগে গুৰুত্ব নিদিয়ে। কি কাৰণ গুৰুত্ব নিদিয়ে নাজানো। তো আপোনালোকে দলংখন দেখা পাই আছে যে খোজকাঢ়ি যোৱাই আপোনাৰ বিপদ, তথাপি তাৰে ওপৰত দিয়ে গাড়ী দিনে ৰাতি। আপোনালোকে দেখা পাইছে স্ক্ৰীণত এই ৰিক্সাকেইখনো আপোনালোকে দেখা পাইছে। এই ৰিক্সাকেইখনে চিমেণ্ট লোড কৰি লৈ আহি এই ভাঙা দলংখনৰ ওপৰেদি অহা যোৱা কৰে। গতিকে কিমান ৰিক্সত চিমেণ্টৰ গাড়ীবিলাক অহা যোৱা কৰে। এই দলংখনৰ ওপৰেদি ট্ৰেক্টৰ মাটি কঢ়িয়ায়, আৰু কিমানটা ট্ৰেক্টৰ এই দলঙত পাল্টি হ'ল, তথাপি এই দলঙৰ ওপৰেদি অহা যোৱা, আৰু নাহিলেও উপায় নাই, তেওঁলোকৰ অহাৰ বেলেগ ৰাস্তাই নাই। গতিকে এই দলং বিৰাট গুৰুত্বপূৰ্ণ দলং। এই দলংখন অতি সোনকালে হ'ব লাগে। এই দলংখন অতি সোনকালে হ'লে সুবনকুছিবাসীৰ কাৰণে ভাল হ'ব, আৰু তেওঁলোকে যাতায়াত কোনো অসুবিধা নহ'ব। আপোনালোকে ৰাস্তাৰ অৱস্থাও ক'ব নালাগে, যেনেকুৱা পৰিৱেশ, যেনেকুৱা অৱস্থা। মই সাধাৰণত এই ব্লকত বা মোৰ ৰবিন ব্লকত থৈ দি মই খালি আপোনালোকৰ দলংখনৰ এই অৱস্থা দেখুৱাইছোঁ। আপোনালোকে দলংখন চাই অনুমান কৰিব পাৰিব যে দলংখনৰ যিটো এই অৱস্থা, গতিকে ৰাস্তা তাত কিমান ভাল হ'ব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে আৰু কমেণ্ট কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাওঁ আপোনালোকক অন্য এটা নতুন ভিডিঅ' লৈ। আজিলৈ ধন্যবাদ।